শান্তি লাগি আছে গাইজ এই মস্ত গৰমত আজি আহিলো নদীত গা ধুবলৈ যোৱা কেইদিন ধৰি ইমানে গৰম আৰু ৰ'দ পৰিছে যে ঘৰত থাকিব পৰা নাই কিন্তু আজি লগৰ এজনে সাঁতুৰি শিকাবলৈ গৈ মই নিজে এনেকুৱা বিপদত পৰিম বুলি কেতিয়াও কল্পনা কৰা নাছিল আৰু গাইজ এই ঠাইখিনিৰ ভিউ চাওক আপোনালোকে জাষ্ট ওৱাও তেনেহ'লে বলক আজি ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ হে গাইজ আসসালামু আলাইকুম মাই চেল্ফ মফিছুদ্দিন এণ্ড ৱেলকাম টু মাই এনাদাৰ মিনি ব্লগ ভিডিঅ' যোৱা কেইদিন ধৰি আমাৰ ইফালে ইমানে গৰম আৰু তীব্ৰ ৰ'দ দিছে যে ঘৰত থাকিব পৰা নাই আৰু এইবাৰ গৰমৰ বন্ধত ভাবিছিলো দাৰ্জিলিং বা মেঘালয় বা শ্বিলং ঠাইলৈ যাম কিন্তু তো সেইফালে যোৱা নহয় সেইবাবে আজি গৰমৰ পৰা বাচিবলৈ অলপ মানে শান্তি বিচাৰি নদীত গা ধুবলৈ গৈ আছো আমাৰ ইফালে থকা জলজুলি নদী আৰু গাইছ ইফালে আমি ফাইনেল আহি পাই গলো নদীৰ পাৰ আৰু আপোনালোকে চাওক মানে ইয়াৰ ভিউটো জাষ্ট ওৱাও আৰু গাইছ আপোনালোকে এটা কমেণ্ট কৰি জনাওক যে আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে আৰু গাইছ আপোনালোকে এটা কাম কৰিবলৈ পাহৰি যায় যে সম্পূৰ্ণ ভিডিঅ'টো চাই কিন্তু ফ'ল' কৰিবলৈহে পাহৰি যায় আজি কিন্তু ফ'ল' কৰিবলৈ নাপাহৰিব ফাইনেলি গাইছ নদীত জঁপিয়াই দিলো গাইছ আৰু সঁচাকৈ কি যে শান্তি লাগি আছে ভাষাৰে বুজাব নোৱাৰিম এই গৰমত এনে ঠাণ্ডা পানীত নামি গা ধোৱাৰ মজাই বেলেগ পেলাই গম পালো যে মোৰ বন্ধু মবিদুল সাঁতুৰিব নাযায় ভাবিলো আজি তাইক অলপ সাঁতুৰি শিকাও কিন্তু তাক শিকাবলৈ গৈ মোৰ নিজৰে এনে অৱস্থা হ'ব বুলি মই কেতিয়াও কল্পনা কৰা এবাৰ তেওঁ মোক ধৰে এবাৰ মই তেওঁক ধৰো আৰু শেষত দুয়োজনে পানী অলপ ভালকৈ খালো ভাগ্য ভাল যে অলপ সময়ৰ পিছত দুয়োজন ইফালে আমাৰ গা ধোৱা শেষ হ'ল কিন্তু ইয়াৰ পিছত যি ঘটিলে আজি আটাইতকৈ ফানি ঘটনা গৰম বেছি বাবে মানে আহোঁতে ফাৰ্মাচীৰ পৰা ইলেক্ট্ৰল লৈ আহিছিলোঁ ঠাণ্ডা পানীৰ লগত মিলাই খাম বুলি কিন্তু পানীৰ পৰা উঠি ইলেক্ট্ৰলৰ পেকেটটো সম্পূৰ্ণ জিতি একেবাৰে শেষ কৰি যিয়ে নহওক আমিও হাৰ নমানা মানুহ তো আৰু ইফালে আহিলোঁ দোকানত আৰু ইলেক্ট্ৰলৰ মানে পেকেটটো মানে ঠাণ্ডা পানীত মিলাই খাই একেবাৰে শান্ত বা ফ্ৰেছ হৈ মানে ঘৰ অভিমুখে যাত্ৰা কৰিলোঁ।